মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো থাৰ্ড ইউনিট টেক্স পৰীক্ষা এই ইউনিট টেক্স পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপাৰেচন কৰি আছা মই তোমালোকৰ লগত আজি আলোচনা কৰিম জেনেৰেল মেথমেটিক্সন অৰ্থাৎ তোমালোকৰ গণিত যিটো সাবজেক্ট আছে এই সাবজেক্টত থাৰ্ড ইউনিট টেক্সত আহিব পৰা কেইটামান কমন কুৱেশ্যন লগতে এইটো আহি গৈছে আগতে তোমালোক আহি গৈছে আগৰ পৰা বহুত কমন পৰে ঠিক আছে সেই কাৰণে মই তোমালোকক শ্বেয়াৰ কৰিছো আগৰ কুৱেশ্যন পেপাৰ বিলাকৰ পৰা কমন পৰে গতিকে তোমালোকে লাষ্টলৈকে ভিডিঅটো চাবা বুলি আশা কৰিছো কাৰণ তোমালোকে ইয়াৰ পৰা তোমালোকে বুজি পাবা কেনে ধৰণৰ প্ৰশ্ন আহে সো প্ৰথম প্ৰশ্নটো তোমালোকৰ আছে তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো উলিওৱা ঠিক আছে 10টা আছে এটা প্ৰশ্ন 1 নম্বৰকে এটা হনকত থকা তলৰ সংখ্যা ইয়াৰে অপচন 4টা আছে 4টা যদি আমি চাও তেতিয়াহলে এটা হনকত কেইখন বিতে লুডুগুটি ধৰা লুডুগুটিৰ কেইখন তল থাকে 6খন তল থাকে হয় না তলৰ সংখ্যা 6খন তাৰপিছত 5x + 6y এটা ইয়াত চোৱা 5x গতে x এটা পদ হয় নহয় 5x এটা পদ 6y এটা পদ গতে দুটা পদ কাৰণে আমি তাক দ্বিপদ ৰাখি বুলি কওঁ বিটু হ'ব ইয়াৰ শুদ্ধ আৰু ব্যাসাৰ্ধ বৃত্তৰ এটা কালি তোমালোকে আগৰ প্ৰায় তোমালোকে পঢ়ি আহিছে বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ আৰু পৰিধি হলে টুৱাইছ পাই r স্কয়াৰ নহয় গতে কি হ'ব পাই r স্কয়াৰ হ'ব গতে এটো হ'ব শুদ্ধ বৃত্তৰ কালি 5x আৰু -4xy xyz পূৰণফল কি হ'ব প্ৰথম 5 এৰে কেইবাৰ যাব 4 5 4 গুণ 20 হ'ব x x স্কয়াৰ হ'ব মাইনাস এ প্লাস এ মাইনাস এ হ'ব গতিকে b2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 20 x স্কয়াৰ yz এটা প্ৰিজমৰ ভূমিৰ হ'ব পাৰে কি হ'ব প্ৰিজম বুলি ক'লে আমি ত্ৰিকোণীয় অৰ্থাৎ ত্ৰিভুজ আকৃতি হয় নহয় যদি আয়তীয় হনক এটাৰ উচ্চতা শূন্য হয় তেনেহলে ই তলৰ কোনটো হ'ব তেতিয়া আয়ত হ'ব আয়তীয় হনকৰ যদি ওপৰৰ ফালে উচ্চতাটো নাথাকে তেতিয়া কি হ'ব আয়ত হ'ব হয় নহয় নেক্সট x = 5 হলে 5x + 5 ৰ মান কিমান হ'ব 5 আছে x ৰ ঠাইত তোমালোকে কি পাবা 5 বহাবা 5 গতে পূৰণ হৈ আছে x ৰ লগত যদি 5 টো পূৰণ হৈছে 5 5 25 আছে কিমান হ'ব 30 হ'ব ইয়াৰে d টো হ'ব শুদ্ধ উত্তৰ ছাত্ৰসকল ইয়াৰ আগতে তোমালোকক কথা এটা অৱগত কৰিব বিচাৰো তোমালোকক এইটোৰ বাবে এটা সুবিধাজনক কি আছে এনএমএছ পৰীক্ষা অনলাইন যদি তোমালোকে কৰিছা তোমালোকে এতিয়া পঢ়িবৰ কাৰণে আমাৰ অনলাইন ক্লাছ হৈ আছে সম্পূৰ্ণ গাইড পাবা তোমালোকে সম্পূৰ্ণ অনলাইন ক্লাছত পঢ়িব পাৰিবা যত স্কলাৰশ্বিপটো 48000 টকা অৰ্থাৎ ক্লাছ 8 ৰ ষ্টুডেন্টৰ কাৰণেহে এফালে তোমালোকৰ যিসকলে চৰকাৰী বিদ্যালয়ত পঢ়ি থকা তেওঁলোকৰ কাৰণে গতে ভাল স্কলাৰশ্বিপ গতিকে তোমালোকে জয়েন হ'ব পাৰে মাত্ৰ 100 টকা এটা সম্পূৰ্ণ গাইড পাই যাবা ঠিক আছে আগতে 200 আছিল এতিয়া 100 কৰা হৈছে কোনোবাই যদি জয়েন হ'ব বিচাৰে হ'ব পাৰে ঠিক আছে নেক্সট হৈছে এল বাহুযুক্ত হনকটোৰ পাৰ্শ্ববিষ্টৰ কালি কি হ'ব ইয়াৰে এনসাৰ হৈছে 6l² ত্ৰিভুজাকৃতিৰ পিৰামিডৰ শীৰ্ষ বিন্দুৰ সংখ্যা ইয়াৰে হ'ব এনসাৰটো 4 হ'ব আৰু তোমালোকে যে নাম্বাৰ দেখা পাইছে এই নাম্বাৰটোত কন্টাক্ট কৰিবা তোমাৰ নাম ডিস্ট্ৰিক্টখনৰ নাম দিয়াৰ পিছতে তোমালোকক এখন কিউআৰ কোড দিয়া হ'ব তাতে তোমালোকে হোৱাটছএপত দিবা তাতে তোমালোকে 100 টকা পেমেন্ট কৰিলে ক্লাছবিলাক জয়েন হ'ব বহুত ছাত্ৰছাত্ৰী জয়েন হৈছে যিসকল হ'ব বিচাৰে হ'ব পাৰে নেক্সট হৈছে আয়তীয় হনক এটাৰ দৈৰ্ঘ্য l প্ৰস্থ b আৰু উচ্চতা h হলে ইয়াৰ আয়তন কি হ'ব আমি জানো যে আয়তীয় হনকৰ আয়তন হৈছে lbh ঠিক আছে খালি ঠাই পূৰ কৰা a² + b² - twice ab তোমালোকে জানা a - b² মানে a² + b² - twice ab নেক্সট হ'ল অনিয়মিত বহুফলক বিলাকৰ তালিকাত ধাৰাবাহিক নহয় শংকু এটাৰ ওপৰত পৰা দৃশ্যটো দেখিবলৈ সিংহৰ দৰে এক ঘনমিটাৰত 1000 লিটাৰ এক ঘনমিটাৰত 1000 লিটাৰ ঠিক আছে দুখন মুখ খোলা চুঙাৰ পৃষ্ঠকালে টুৱাইছ পাই rh নেক্সট হৈছে 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা মানচিত্ৰ এখনত বিভিন্ন বস্তু বা ঠাই বুজাবলৈ চিহ্ন ব্যৱহাৰ কৰা হয় শুদ্ধ হয় এইটো মানচিত্ৰত আমি বিভিন্ন চিহ্নতে হ'ব মছজিদ মন্দিৰ তেনেকুৱা গছ-গছনিৰ চিহ্ন দিয়া হয় ৰম্বছৰ কালি সমান কৰ্ণ দুডালৰ পূৰণফলৰ দুগুণ এইটো ভুল হ'ব অসত্য দুটা ততোধিক বীজগণিত ৰাশিৰ পূৰণফলৰ সাংখ্যিক সহগ ৰাশিটো সাংখ্যিক সহগৰ পূৰণফল তোমালোকে 3 আৰু 4 টো যেটো অলপমান নিজে চেষ্টা কৰিবাচোন তোমালোকে যদি এটা আয়তীয় হনকৰ দিক প্ৰস্থ আৰু উচ্চতা সমান হয় তেন্তে আয়তীয় হনকটোৰ জুখম হনক বোলে এই 3 আৰু 4 টো তোমালোকে চেষ্টা কৰি কমেন্ট সেকশনত জনাবা ঠিক আছে 3 আৰু 4 শুদ্ধ অশুদ্ধটো 3D আকৃতিসমূহ বেলেগ বেলেগ অৱস্থানৰ পৰা একে দেখি এটো বেলেগ 3D বস্তুবিলাক বেলেগ বেলেগ দেখি হয় নহয় হয়তো ভুল হ'ব 4 নম্বৰ আছে উত্তৰ লিখা যত তোমালোকে এটাত 1 নম্বৰকে 6টা 6 নম্বৰ আছে অভেদ কি অভেদ কি এটো তোমালোকে লিখিবা গিটা তোমালোকে নেক্সট গিটা তোমালোকক মই জাস্ট আজি কৈ দিম ভিডিও দিহল নকৰো নেক্সট ক্লাছত মই তকলে বুজাই দিম কমেন্ট কৰি জনাবা ত্ৰিমাত্ৰিক আকৃতি দুটা উদাহৰণ দিয়া ত্ৰিমাত্ৰিকটো কৈ দিছো বাৰু যিবিলাক বাকস বিলাক হয় নহয় তেনেকুৱা ত্ৰিমাত্ৰিক বাকস লুডু গুটি বিলাক ত্ৰিমাত্ৰিক বস্তু এটা আয়তন বুলিলে কি বুলে তাত থকা পৰিমাণটোকে আয়তন বুলি কয় তাত কিমান পৰিমাণ আছে অইলাৰৰ সূত্ৰ তোমালোকে পাই আহিছা
আয়তন আৰু ধাৰণ ক্ষমতাৰ মাজত পাৰ্থক্য লিখা, বৰ্গাকৃতি ভূমি পিৰামিড এটাৰ তল আৰু কাষৰ সংখ্যা লিখা। ঠিক আছে, এইকেইটা তোমালোকে নিজে কৰিবা। নোৱাৰিলে মই কমেন্ট কৰি জনাবা, মই কৰি দিম। ঠিক আছে, উপযুক্ত অভেদ ব্যৱহাৰ কৰি পূৰণফল নিৰ্ণয় কৰা। 7x plus twice y, 7x plus 6y, তোমালোকে এইবিলাক পাই আহিছা। 4m plus 3, 4m plus 3। তাৰপিছত চিটো এনেকুৱা দিয়া আছে। 6 নম্বৰটো তেনেকুৱাকে তোমালোকে দেখা পাইছা। 7 নম্বৰটো দিয়া আছে, এখন বৰ্গাকৃতি বাগিচাৰ দিক twice x minus 1/4 মিটাৰ, বাগিচাখনৰ কালি নিৰ্ণয় কৰা। একেবাৰে সহজ 2 নম্বৰ আহিছিল। এটা বহুফলকৰ শীৰ্ষবিন্দুৰ তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হলে কাষৰ সংখ্যা কিমান হ'ব? তাৰপিছত সৰল কৰা আছে। ইয়াত 3 নম্বৰকে দেখুওৱা যে তেনেকুৱাকে এটা দিয়া আছে সমীকৰণ। 3 নম্বৰ আছে, এটা ট্ৰেপেজিয়ামৰ কালি 68 সেন্টিমিটাৰ স্কোৱাৰ আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ আৰু 21 সেন্টিমিটাৰ হলে সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব উলিওৱা। 3 নম্বৰ আছে, তলৰ চিত্ৰটো আচ্ছাদিত অংশৰ কালি উলিওৱা। যেটা আচ্ছাদিত অংশ আছে কালাৰ দিয়া আছে সেইখিনি কালি উলিয়াব লাগে। একেবাৰে সহজ হয়। ডাঙৰটো উলিয়াই প্ৰথমে ডাঙৰ বৃত্তটো কালি উলিয়াবা, তাৰপিছত সৰু বৃত্তটো উলিয়াবা। ডাঙৰ বৃত্তটোৰ পৰা ডাঙৰ বৃত্তটো উলিয়াবা, তাৰপিছত সৰু বৃত্তটো উলিয়াবা। তাৰপিছত ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো বিয়োগ কৰিলে তোমালোকে এনসাৰটো পাই যাবা। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকক আন এটা ক্লাছত লগ পাম বা আন এখন কুৱেশ্যন পেপাৰ আলোচনা। ঠিক আছে, ভালদৰে পঢ়া শুনা কৰিবা আৰু যিসকলে অনলাইন ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰা, অৰ্থাৎ NMS পৰীক্ষা।